নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ অসমীয়া সাহিত্যিকৰ ছদ্মনাম আৰু বিভূষিত উপাধি কেইটামান লৈ আহিছো আৰু এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক আহি থকা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় হ'ব পাৰে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লগতে ভিডিঅ'টো এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে হু ইজ নন এজ অগ্নিকবি অগ্নিকবি বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কমলাকান্ত ভট্টাচাৰ্য মনত ৰাখিব অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ এছাম কেশৰী অসম কেশৰী বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি অম্বিকাগিৰি ৰায়চৌধুৰীক মনত ৰাখিব অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ দা অতীন্দ্ৰিয়বাদী বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি নলিনীবালা দেৱীক মনত ৰাখিব নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী বুলি জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ আসাম গৌৰৱ অসম গৌৰৱ বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি হেম বৰুৱা মনত ৰাখিব অসম গৌৰৱ বুলি হেম বৰুৱাক জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ দা নভেল এম্পিডৰ উপন্যাসৰ সম্ৰাট বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰজনীকান্ত বৰদলৈ মনত ৰাখিব উপন্যাসৰ সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ কৰ্মবীৰ বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি নবীন চন্দ্ৰ বৰদলৈক মনত ৰাখিব কৰ্মবীৰ বুলি নবীন চন্দ্ৰ বৰদলৈক জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ কলাগুৰু বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বিষ্ণুপ্ৰসাদ ৰাভাক মনত ৰাখিব বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ কবিতা কোঁৱৰ বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি অম্বেশ্বৰ চেতিয়া ফুকনক মনত ৰাখিব কবিতা কোঁৱৰ বুলি অম্বেশ্বৰ চেতিয়া ফুকনক জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ দা গীতিকবি বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি পাৰ্বতী প্ৰসাদ বৰুৱা মনত ৰাখিব গীতিকবি বুলি পাৰ্বতী প্ৰসাদ বৰুৱাক জনা যায় কোৱেশ্চনটি আছে হু ইজ নন এজ দা পয়েট অফ বকুল বনৰ কবি বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি আনন্দ চন্দ্ৰ বৰুৱা মনত ৰাখিব বকুল বনৰ কবি বুলি আনন্দ চন্দ্ৰ বৰুৱাক জনা যায় নেক্সট কোৱেশ্চনটি আছে হু ইজ নন এজ ত্যাগবীৰ বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ হেমচন্দ্ৰ বৰুৱাক মনত ৰাখিব ত্যাগবীৰ বুলি হেমচন্দ্ৰ বৰুৱাক জনা যায় নেক্সট কোৱেশ্চনটি আছে প্ৰাচ্য পণ্ডিত বুলি কাক জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি কৃষ্ণকান্ত সন্দিকৈ মনত ৰাখিব প্ৰাচ্য পণ্ডিত বুলি কৃষ্ণকান্ত সন্দিকৈ জনা যায় কোৱেশ্চনটি আছে সদস্য মহিয়ান বুলি কাক জনা যায়
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কৃষ্ণকান্ত সন্দিকৈ আৰু মহেশ্বৰ নেওগক মনত ৰাখিব সদস্য মহিয়ান বুলি কৃষ্ণকান্ত সন্দিকৈ আৰু মহেশ্বৰ নেওগক জনা যায় নেক্সট কোৱেশ্চনটিত আছে সেউজ কোঁৱৰ বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পৰাগধৰ চলিহাক মনত ৰাখিব সেউজ কোঁৱৰ বুলি পৰাগধৰ চলিহাক জনা যায় কোৱেশ্চনটিত আছে নেক্সট নিজৰাৰ কবি বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শৈলধৰ ৰাজখোৱাক মনত ৰাখিব নিজৰাৰ কবিৰ বুলি শৈলধৰ ৰাজখোৱাক জনা যায় নেক্সট কোৱেশ্চন হু ইজ নন এজ দ্য পোয়েট অফ জ্ঞান মালিনীৰ কবি বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মফিজউদ্দিন আহমেদ হাজৰিকাক মনত ৰাখিব জ্ঞান মালিনীৰ কবি বুলি মফিজউদ্দিন আহমেদ হাজৰিকাক জনা যায় কোৱেশ্চনটিত আছে হু ইজ নন এজ লোকবন্ধু বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডক্টৰ ভুৱনেশ্বৰ বৰুৱাক মনত ৰাখিব লোকবন্ধু বুলি ডক্টৰ ভুৱনেশ্বৰ বৰুৱাক জনা যায় নেক্সট কোৱেশ্চনটিত আছে হু ইজ নট এজ সাহিত্যাচাৰ্য বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অতুল চন্দ্ৰ হাজৰিকা মিত্ৰদেৱ মহন্ত আৰু সৈয়দ আব্দুল মালিকক মনত ৰাখিব সাহিত্যাচাৰ্য বুলি অতুল চন্দ্ৰ হাজৰিকা মিত্ৰদেৱ মহন্ত আৰু সৈয়দ আব্দুল মালিকক জনা যায় নেক্সট কোৱেশ্চনটিত আছে হু ইজ নন এজ শেৱালি পোয়েট শেৱালি কবি বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰত্নকান্ত বৰকাকতি মনত ৰাখিব শেৱালি কবি বুলি ৰত্নকান্ত বৰকাকতিক জনা যায় নেক্সট কোৱেশ্চনটি হু ইজ নন এজ প্ৰতিমাৰ খণ্ডিকৰ বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চন্দ্ৰকুমাৰ আগৰৱালাক মনত ৰাখিব প্ৰতিমাৰ খণ্ডিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায় নেক্সট কোৱেশ্চনটিত আছে হু ইজ নন এজ লোকনায়ক বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অমিয় কুমাৰ দাস মনত ৰাখিব লোকনায়ক বুলি অমিয় কুমাৰ দাসক জনা যায় নেক্সট কোৱেশ্চনটিত আছে হু ইজ নন এজ নাথসূৰ্য বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ফণী শৰ্মা মনত ৰাখিব নাথসূৰ্য বুলি ফণী শৰ্মাক জনা যায় নেক্সট কোৱেশ্চনটিত আছে হু ইজ নন এজ দ্য পোয়েট অফ পাপৰি কবি বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি গণেশ গগৈক মনত ৰাখিব পাপৰি কবি বুলি গণেশ গগৈক জনা যায়